অৰ্ণৱ গোস্বামী ডাঙৰীয়াক যিটো গোচৰত গ্ৰেপ্তাৰ কৰিছে সেই গোচৰটো আগতে ক্লোজ কৰা হৈছিল। এটা বন্ধ হোৱা গোচৰ এটাক পুনৰ খুলি অৰ্ণৱ গোস্বামীক যিটো গ্ৰেপ্তাৰ কৰা ঘটনা হ'ল, সি আমাক কংগ্ৰেছ দলে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ দিনলৈকে আকৌ এবাৰ ঘূৰাই লৈ গৈছে। মই ভাবোঁ যে ই এক গণতন্ত্ৰৰ ওপৰত আঘাত আৰু সুস্থ আৰু নিৰপেক্ষ সাংবাদিকতাৰ ওপৰত ই এক প্ৰচণ্ড আঘাত। ভাৰতবাসীৰ লগতে আমিও এই নিৰ্মম আৰু পাশবিক কাৰ্যক গৰিহণা দিছোঁ আৰু মুম্বাইৰ পুলিচ কমিশ্যনাৰ তথা মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেশবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আৰু অৰ্ণৱ গোস্বামীক অবিলম্বে মুক্তি দিবলৈ মই দাবী জনাইছোঁ।